তো আমি ধুনীয়াকৈ বুজাই দিলে আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰসকলে ধুনীয়াকৈ বুজাই দিলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে আৰু এই ক্ষেত্ৰত আমাৰ নতুনসকলে যেনে আগবাঢ়িবৰ কাৰণে তেওঁলোকৰ সহায় হ'ব। গতিকে মই এইখিনি ক'ব খোজো, চব বস্তুৰে কিন্তু ভাল আৰু বেয়া দুটা দিশ থাকে। ভাল আৰু বেয়া দুটা দিশ থাকে আমি জানো। গতিকে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰতো ভাল আৰু বেয়া দিশ দুটা আছে। মই যদি কওঁ এই মোবাইলটোৰ ক্ষেত্ৰত, এই মোবাইলটো বহুত ভাল বস্তু, ইমান ভাল বস্তু মোবাইলটো, যদিহে আমি ব্যৱহাৰ কৰিব জানো। কিন্তু যদি আমি এই মোবাইলটোৰ বিষয়ে মোবাইলটো আমি ব্যৱহাৰ কৰিব নাজানো, ই আমাৰ লাইফটো ধ্বংস কৰি দিব পাৰে, আমাৰ লাইফটো নষ্ট কৰি দিব পাৰে। গতিকে এই ক্ষেত্ৰত আমি ভাল আৰু বেয়া এই দুটা দিশ চাব লাগিব। ইয়াত আমাৰ কিছুমান সৰু সৰু ল'ৰা ছোৱালী আছে, মই দেখিছো এই যে সৰু সৰু ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীখিনি কিছুমান মা দেউতাকে কি কৰে, সৰু ল'ৰা ছোৱালীখিনি কান্দিলে মোবাইলটো দি দিয়ে, কান্দিলে মোবাইলটো দি দিয়ে এনেকে, হয় না? সৰু ল'ৰা ছোৱালী কান্দিলে দি দিয়ে। কিন্তু মনত ৰাখিবি, ল'ৰা ছোৱালীটো এদিনহে মোবাইলটো নিদিয়াৰ কাৰণে কান্দিছে। আপোনাৰ ল'ৰা ছোৱালী এদিনহে মোবাইলটো নিদিয়াৰ কাৰণে কান্দিছে। যদি সন্ধাৰ কাৰণে দিয়ে নহয়, মোবাইল চাওঁতে চাওঁতে আপোনাৰ ল'ৰা ছোৱালী চিৰদিনে কান্দিব লাগিব, চিৰদিনে কান্দিব পৰা হ'ব পাৰে। কিয়? বেছিকৈ চালে ইয়াৰ নষ্ট হৈ যাব, তাৰ চকু নষ্ট হ'ব, শৰীৰত কিছুমান বস্তু কম হৈ যাব। গতিকে এইখিনি আমি চাব লাগিব যে চব বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। চাওক, এতিয়া আমাৰ আজিৰ আয়োজক ৰকিবুল মোল্লা, তেখেতে কিন্তু বেয়া ভিডিঅ' দিয়া নাই, ধুনীয়া বুদ্ধিৰ পৰীক্ষা শিক্ষামূলক ভিডিঅ' দিছে। আৰু এই শিক্ষামূলক ভিডিঅ'ৰ জৰিয়তে ৰকিবুল মোল্লা ডাঙৰীয়াই আজি কি হৈছে, সফল হ'ব পাৰিছে। ভাল ভিডিঅ'ৰ জৰিয়তে সমাজখনক ভাল কৰিব পৰা, ভাল প্ৰভাৱ পৰিব পৰা ভিডিঅ' আমি দিব লাগিব, যাতে সমাজখনৰ উন্নতি হয়, ভাল প্ৰভাৱ পৰা। কিন্তু আমি সমাজখন ধ্বংস কৰা, ছ'চিয়েল মিডিয়াৰ বিপথে পৰিচালিত কৰা, সমাজখনক বিপথে পৰিচালিত কৰা তেনেকুৱা ভিডিঅ' আমি দিব নালাগিব, তাৰ পৰা আমি বিৰত থাকিব লাগিব। এতিয়া সফল হ'বলৈ আমি যুঁজিব লাগিব। ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত মই বুজাব নোৱাৰিম বেছি, কাৰণ কিয় মই কণ্টেণ্ট ক্ৰিয়েটৰৰ ক্ষেত্ৰত, ফেচবুকৰ ক্ষেত্ৰত মই বেছি বুজাব নোৱাৰিম। মোৰ মোবাইলটো দেখিছে না কিমান সৰু। আমাৰ এই ছাৰে তেওঁলোকে ধুনীয়াকে বুজাই দিলে আৰু কেনেকৈ সফল হৈছে, এখেতে সফল হৈছে, এখেতে কি কৰিব পাৰিব, বুজাই দিব পাৰিব, মই বুজাব নোৱাৰিম। এতিয়া আমি কি হ'ব লাগিব, সফল হ'বৰ কাৰণে আমাৰ মহিলা আছে না ইয়াত বহুত, আপোনালোকে কিন্তু ঘৰৰ কাম কৰে, হয় না? ঘৰৰ কাম কৰি আৰু ভিডিঅ' বনায়, কিন্তু মানুহে কি কৰিব, আপোনাক কাম বন নাই ভিডিঅ' বনাই এনেকে ক'ব, হয় না? কোৱা মানে কৈ থাকিব, নিজৰ কামটো কৰিব লাগিব। কাৰণ যদি খোজ দিব খুজিছা, আগত খোজ দে, পাছত টানা মানুহ বহুত আছে, হয়নে নাই? যদি সপোন দেখিব খুজিছা, এই ওপৰত চাই পেলাই সপোনবিলাক দেখিব লাগে। সপোনটো ওপৰত চাই দেখে, তলত টানা মানুহ বহুত আছে, তই নিজৰ ভালখিনি চা, নিজে নিজৰ ভালখিনি চাবৰ কাৰণে চেষ্টা কৰ। কাৰণ তোৰ বেয়াখিনি চাবৰ কাৰণে বহুত মানুহ আছে। আৰু লগতে নিজে ভাল পাবৰ কাৰণে চেষ্টা কৰ, নিজক ভাল পাবৰ কাৰণে চেষ্টা কৰিব লাগে। কিয় নিজে ভাল পাবৰ কাৰণে চেষ্টা কৰিব লাগে? কাৰণ আপোনাক বেয়া পোৱা মানুহ বহুত থাকে। এইকাৰণে আমি ছাকচেছ হ'ব লগা হ'লে, আমি সফল হ'ব লগা হ'লে আমি কি কৰিব লাগিব? সফল হ'ব লগা হ'লে এই কথাখিনি কিন্তু মেইন কথা আছে, এই কথাখিনি ভিডিঅ' কম হ'ল, এই কথাটো মেইন কথা আছে, এই কথাটো ভিডিঅ' কম হ'ল। মানে মানুহ ফেচবুক কিবা বোলে বেয়া পায় না, বেয়া পায়, কি ভিডিঅ' বনাই কি বনাই, এই কথাটো মেইন কথা আছে। এইটো ভাবিছো ভিডিঅ'টো কম হৈছে। গতিকে মই এটা কথা ক'ম, আৰু আপোনালোকে সফল হ'ব খুজিছে, তো সফল হ'লে কি হ'ব লাগিব? নিজৰ মাজত কৰ্মৰ চাপ জাপি দিব লাগিব। কাৰণ কৰ্মৰ চাপ কিয় জাপি দিব লাগিব বুলি কৈছো মই, আপোনালোকে ঘৰৰ কাম কৰিছে,
ভাত ৰান্ধিছে, শাক বান্ধিছে, তাৰ মাজতে ভিডিঅ' বনাইছে। আৰু সফল হ'ব লগা হ'লে নিজে নিজৰ মাজত প্ৰতিযোগিতা কৰিব লাগিব, নিজে নিজৰ মাজত ফাইট কৰিব লাগিব, যুঁজ কৰিব লাগিব আৰু সম্পূৰ্ণভাৱে নিজৰ মাজত কৰ্মৰ চাপ জাপি দিব লাগিব। তেতিয়াহে আমি সফল হ'ব পাৰিম। এতিয়া চাওক, ময়ো মাজে সময়ে ভিডিঅ' বনাওঁ, ময়ো দুই এটা ভিডিঅ' বনাওঁ হা, সময় পালে মই এটা ভিডিঅ' বনাওঁ। কিন্তু মই কামটো কি কৰোঁ? মানুহে সেইটো নাজানে। এই সমাজকৰ্মী এই ভিডিঅ' বনাইছে, কিন্তু মই কি কাম কৰোঁ? মই বৰ্তমান মোৰ অঞ্চলত ল'ৰা ছোৱালী যিবিলাক মেট্ৰিক দিব, এই মেট্ৰিক দিয়া ল'ৰা ছোৱালীখিনিৰ কিছুমানক বাছি বাছি লৈ মই সহায় কৰি আছো। যোৱাকালি 3জনক মই 3 ৰিম, এজনক এক ৰিম কৰি 3জনক মই কি কৰিছো, খাতা বিতৰণ কৰিছো, বহি যাতে লিখাত সহায় হয়। তাৰ মাজতে মই কিতাপ কিনি কিছুমানক কি কৰি আছো, কিতাপ ভগাই আছো, যিবিলাক মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিকত যাতে সহায় হয়। তাৰ মাজতে ভিডিঅ' বনাইছো। মই কিন্তু সমাজখন ডেভেলপৰ কাৰণে কিছুমান কাম কৰি আছো, মানুহতো সেইখিনি নাজানে আৰু সেইখিনি মই ভিডিঅ'ত দিয়া নাই, মই এনে কিছুমান হেৰি দি আছো। গতিকে মই কি কৰিছো সেইটোহে আচল কথা। কোৱা মানুহে কৈ থাকিব, নিজৰ ভাল কামখিনি নিজৰ চিন্তাটো সততাৰে লৈ আমি কি কৰিব লাগিব, আগবাঢ়ি যাব লাগিব, এইখিনিয়ে। গতিকে আকৌ এবাৰ মনত কম, মই চব বস্তুৰে ভাল আৰু বেয়া থাকে। গতিকে ছচিয়েল মিডিয়াৰো সেইটো ব্যতিক্ৰম নহয়। ছচিয়েল মিডিয়াৰো ভাল আৰু বেয়া আছে। ইমান ভাল ছচিয়েল মিডিয়া একাকাৰ পৃথিৱীখনকে একাকাৰ কৰি পেলাইছে, এটা ঘৰৰ নিচিনা কৰি পেলাইছে, এটা পৰিয়ালৰ নিচিনা কৰি পেলাইছে বিশ্বখনক। ছচিয়েল মিডিয়াই নানা ধৰণৰ কাম কৰাত সহযোগ হৈছে, আপোনাৰ কি বুলি কয়, ইজনে সিজনৰ লগত সহযোগ হৈছে, নানা ধৰণৰ কাম কৰাৰ সহায় হৈছে। কিন্তু তাৰ মাজতে বহুতখিনি বেয়া দিশ আছে। সেই বেয়াখিনিৰ পৰা আমি আঁতৰি থাকিব লাগিব আৰু তেতিয়াহে আমাৰ আচল কামটো হোৱাবলৈ আমি নিজে স্বীকাৰ কৰি ল'ব পাৰিম। বেয়াৰ পিনে গ'লে কিন্তু নহ'ব, ভালৰ পিনে আনিবৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব। গতিকে মই বেছি দীঘলীয়া নকম, আমাৰ শেষত আমাৰ এই আয়োজক ৰকিবুল মোল্লা ডাঙৰীয়া, তেখেতৰ অভিজ্ঞতা সম্পৰ্কে শ্বেয়াৰ কৰিব কাৰণে মই অনুৰোধ কৰিলো। না কিমান পইচা পাল, আমাক অলপ ভাগ দে, বেছি ভাল হ'ব। কথা হ'ল আমি এনেকে সহায় সহযোগ আগবঢ়াব লাগিব। এখেতক মই আজি ফ'ল' কৰা নাই, আজি গৈহে ফ'ল' কৰিম। গতিকে আমাৰ ডাঙৰীয়াক অলপ ক'বৰ কাৰণে, এনে অলপ জকিং কৰিলো, বেয়া নাপাবি হা, জকিংটো কৰিবই লাগিব, অলপ ক'বৰ কাৰণে মই অনুৰোধ কৰিলো।